প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই চিম্পী গগৈ যেহেতু আজি চকা বন্ধ কিন্তু চকা বন্ধ হলেও যাতায়াতত অসুবিধা নহয় যাত্ৰীসকলৰ ৰাজ্যজুৰি এছটিচিয়ে চলাব আজিৰে পৰা পূৰ্বতকৈ অধিক বাছ যেহেতু অসম পৰিবহণ সংস্থা আজি মটৰ পৰিবহণ সংস্থাই চকা বন্ধ অনিৰ্দিষ্টকালীন চকা বন্ধৰ ঘোষণা কৰিছিল কিন্তু তাৰ মাজতো কিন্তু যাত্ৰীসকল অসুবিধাত নপৰে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি নিজৰ দৰ্শকসকলক জনাই আছো চকা বন্ধ হলেও যাতায়াতত অসুবিধা নহয় যাত্ৰীসকল যেহেতু অসম মটৰ পৰিবহণ সংস্থাই অনিৰ্দিষ্টকালীন যেহেতু বাছ বন্ধৰ ঘোষণা কৰিছে যাত্ৰীবাহী বাহন বন্ধৰ ঘোষণা কৰিছে কিন্তু হলেও চিন্তাৰ কাৰণ নাই আজিৰে পৰা পূৰ্বতকৈ অধিক এছটিচিয়ে বাছ চলিব ৰাজ্যত আৰু সদৌ মটৰ পৰিবহণ সংস্থাৰ ঘোষণা অনিৰ্দিষ্টকালীন চকা বন্ধ ৰাইজৰ সুবিধাৰ্থে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ নিগমে পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ চলিব বাছ সমগ্ৰ ৰাজ্যজুৰি চলিব 650খনকৈ বাছ আৰু 250খন চিটি বাছ চলিব গুৱাহাটীত এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো যেহেতু ৰাজ্যজুৰি চকা বন্ধ হলেও যাতায়াতত অসুবিধা নহয় যাত্ৰীসকলৰ এছটিচিয়ে ৰাজ্যজুৰি চলাব বাছ আজিৰে পৰা পূৰ্বতকৈ অধিক বাছ চলিব ৰাজ্যত আৰু সদৌ মটৰ পৰিবহণ সংস্থাৰ ঘোষণা অনিৰ্দিষ্টকালীন চকা বন্ধ আৰু ৰাইজৰ সুবিধাৰ্থে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ নিগমে 6 বজাৰ পৰা নিশা 10 বজালৈ চলিব এছটিচিৰ বাছ আৰু সমগ্ৰ ৰাজ্যজুৰি মুঠ 650খনকৈ বাছ চলিব আনহাতে গুৱাহাটীত 250খনকৈ চিটি বাছ চলিব গতিকে যেহেতু অনিৰ্দিষ্টকালীন অসম মটৰ পৰিবহণ সংস্থাৰ যি চকা বন্ধ কাৰ্যসূচী কিন্তু সেই চকা বন্ধ কাৰ্যসূচীৰ বাবে একাংশ যাত্ৰী চিন্তাত পৰিছিল যে কি হ'ব গাড়ী চলিব নে নচলিব এনে ধৰণৰ বহু দুশ্চিন্তাত পৰিছিল কিন্তু চিন্তাৰ কাৰণ আমি পুনৰবাৰ জনাইছো এছটিচিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে চকা বন্ধ হলেও যাতায়াতত কিন্তু কোনো ধৰণৰ অসুবিধা নহয় যাত্ৰীসকলৰ পূৰ্বতকৈ অধিক গুণে বাছ চলিব ৰাজ্যত আৰু সদৌ অসম মটৰ পৰিবহণ সংস্থাই যেহেতু অনিৰ্দিষ্টকালীন চকা বন্ধ ঘোষণা কৰিছিল আৰু ৰাইজৰ সুবিধাৰ্থে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ নিগমে পুৱা 6 বজাৰ পৰা আজি পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ চলিব আৰু সমগ্ৰ ৰাজ্যজুৰি 650খনকৈ বাছ চলিব এছটিচিৰ বাছ চলিব আৰু লগতে চিটি বাছ চলিব গুৱাহাটীত 250খনকৈ গতিকে চিন্তাৰ কোনো কাৰণ নাই আৰু যাত্ৰাত কোনো অসুবিধা নহয় আৰু এই অসুবিধা দূৰ কৰিব এছটিচি আমাৰ এই সন্দৰ্ভত মন্তব্য আছে আমি এই মুহূৰ্তত হে আগবঢ়াইছো কালিৰ পৰা যি প্ৰাইভেট বাছৰ ষ্ট্ৰাইকৰ কথা কোৱা হৈছে এই পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফালৰ পৰা আমি ইতিমধ্যে আমাৰ সকলো ডিভিজনলৈকে আমাৰ সকলো বিষয়া কৰ্মচাৰীক আমি সকলোকে আমি কৈছো যাতে অহাকালি যিমান সংখ্যক বেছি এছটিচিৰ বাছ যাতে ৰাইজৰ সেৱাত ৰাস্তাত চলাচল কৰে যাতে এই ধৰ্মঘটৰ সময়খিনিত যাতে ৰাইজৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি আমাৰ এছটিচিৰ বাছ সেৱা কালি ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10টালৈকে আমি যিমান পৰা যায় বেছি সংখ্যক বাছ চলাচল কৰিবৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছো আৰু সেই মৰ্মে অহাকালি প্ৰায় 650 সংখ্যক বাছ গোটেই অসমত চলাচল কৰিব আৰু 250খন চিটি বাছ সেৱাত থাকিব গুৱাহাটী মহানগৰীৰ ভিতৰত আৰু ইতিমধ্যে আপোনালোকে গম পায় অসম চৰকাৰে বাছ মালিক সংস্থা অল আছাম মটৰ ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনক ইতিমধ্যে তেখেতসকলক অনুৰোধ জনাইছে আৰু কৈছে যে অহা পৰহিলৈকে 6 তাৰিখে এটা আলোচনা অনুষ্ঠিত হ'ব তেখেতসকলৰ লগত অসম চৰকাৰৰ আৰু এই আলোচনা নোহোৱালৈকে সাময়িকভাৱে তেখেতসকলক চৰকাৰে অনুৰোধ জনাইছে যাতে তেওঁলোকৰ এই প্ৰস্তাৱিত যিটো ষ্ট্ৰাইক সেই ষ্ট্ৰাইকটো যাতে তেখেতসকলে সাময়িকভাৱে উঠাই লয় অহাকালি আমি এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু অসম মটৰ পৰিবহণ সংস্থাই অনিৰ্দিষ্টকালীন যেহেতু চকা বন্ধৰ ঘোষণা কৰিছিল কিন্তু সেই চকা বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছিল গাড়ী চলিব নে নচলিব এই সন্দৰ্ভত দুশ্চিন্তাত ভোগা পৰিলক্ষিত হৈছিল কিন্তু এছটিচি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে যাত্ৰীসকল কোনো ধৰণৰ অসুবিধাত নপৰে কিয়নো 650খনকৈ ৰাজ্যজুৰি
বাছ চলাচল কৰিব আৰু লগতে 250খনকৈ চিটি বাছ চলিব গুৱাহাটী মহানগৰীত আৰু পুৱা 6 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত এই বাছ চলিব ৰাজ্যজুৰি এছটিচিয়ে চলাব বাছ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু অসম মটৰ পৰিবহণ সন্থাই বিভিন্ন দাবীৰে অনিৰ্দিষ্টকালীন চকা বন্ধৰ ঘোষণা কৰিছিল আৰু তাৰ পাছতে এছটিচিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যাত্ৰীসকল কোনো অসুবিধাত নপৰে কোনো দুশ্চিন্তাত পৰিব নালাগে কিয়নো বাহন চলাচল কৰিব ৰাজপথত আৰু এছটিচিৰ 650খনকৈ বাছ ৰাজপথত চলাচল কৰিব লগতে গুৱাহাটী মহানগৰীত 250খনকৈ চিটি বাছ চলিব এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আজিৰে পৰা ৰাজপথত যাত্ৰীবাহী বাহন চলাচলৰ ক্ষেত্ৰত অসম মটৰ পৰিবহণ সন্থাই যিহেতু অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত সকলো দুশ্চিন্তাত পৰিছিল যে প্ৰকৃততে বাহন চলাচল কৰিব নে নকৰে কেনেকৈ যাতায়াত কৰিব এই ধৰণৰ দুশ্চিন্তাত ভোগা পৰিলক্ষিত হৈছিল কিন্তু তাৰ মাজতে এক অতিকৈ সকাহজনক খবৰ এছটিচিয়ে ইতিমধ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোনো দুশ্চিন্তাত ভোগা পৰিলক্ষিত হোৱাৰ প্ৰয়োজন নাই আৰু যাতায়াতৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয় যাত্ৰীসকলৰ কাৰণ ৰাজ্যজুৰি এছটিচিয়ে চলাব 650খনকৈ বাহন আৰু লগতে গুৱাহাটী মহানগৰীৰ চিটি বাছ চলিব 250খন গতিকে চিন্তাৰ কোনো কাৰণ নাই ইতিমধ্যে সেই মন্তব্য আমি শুনাইছোঁ আৰু গতিকে যাত্ৰীসকলে যি দুশ্চিন্তাত আছিল সেয়া কোনো দুশ্চিন্তাত ভোগাৰ পৰিলক্ষিত নাই আমি পুনৰবাৰ জনাইছোঁ এছটিচিয়ে 650খনকৈ বাহন ৰাজপথত চলাব অসমৰ ৰাজপথত চলাব লগতে গুৱাহাটী মহানগৰীত 250খনকৈ চিটি বাছ চলাচল কৰাব কৈছে যে অহাকালিৰ পৰা যি প্ৰাইভেট বাছৰ ষ্ট্ৰাইকৰ কথা কোৱা হৈছে এই পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফালৰ পৰা আমি ইতিমধ্যে আমাৰ সকলো ডিভিজনলৈকে আমাৰ সকলো বিষয়া কৰ্মচাৰীক আমি সকলোকে আমি কৈছোঁ যাতে অহাকালি যিমান সংখ্যক বেছি এছটিচিৰ বাছ যাতে ৰাইজৰ সেৱাত ৰাস্তাত চলাচল কৰে যাতে এই ধৰ্মঘটৰ সময়খিনিত যাতে ৰাইজৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি আমাৰ এছটিচিৰ বাছ সেৱা কালি ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 10টালৈকে আমি যিমান পৰা যায় বেছি সংখ্যক বাছ চলাচল কৰিবৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ আৰু সেই মৰ্মে অহাকালি প্ৰায় 650 সংখ্যক বাছ গোটেই অসমত চলাচল কৰিব আৰু 250খন চিটি বাছ সেৱাত থাকিব গুৱাহাটী মহানগৰীৰ ভিতৰত আৰু ইতিমধ্যে আপোনালোকে গম পায় অসম চৰকাৰে বাছ মালিক সন্থা অল আছাম মটৰ ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনক ইতিমধ্যে তেখেতসকলক অনুৰোধ জনাইছে আৰু কৈছে যে অহা পৰহিলৈকে 6 তাৰিখে এটা আলোচনা অনুষ্ঠিত হ'ব তেখেতসকলৰ লগত অসম চৰকাৰৰ আৰু এই আলোচনা নোহোৱালৈকে সাময়িকভাৱে তেখেতসকলক চৰকাৰে অনুৰোধ জনাইছে যাতে তেওঁলোকৰ এই প্ৰস্তাৱিত যিটো ষ্ট্ৰাইক সেই ষ্ট্ৰাইকটো যাতে তেখেতসকলে সাময়িকভাৱে উঠায়